নমস্কাৰ বন্ধুসকল, আছামিজ ডেইলি টিপছ নামৰ এই আছামিজ এষ্ট্ৰলজি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজি জানি লওঁ বুধবাৰে আমি কি কি কাম কৰিব নালাগে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বুধবাৰে গাখীৰ জ্বলাব নালাগে বুলি কয়, সেইকাৰণে গাখীৰ উতলোৱা আদি কাম কৰিব নালাগে। তদুপৰি পায়স বনোৱা আৰু পনীৰ বনোৱা কামো কৰিব নালাগে, কাৰণ এইবোৰ কৰিলেও গাখীৰ উতলে বুলি কোৱা হয়। বুধবাৰে কেতিয়াও পাণ নাখাব, পাণ খালে গণেশ ভগৱান আমাৰ ওপৰত ৰুষ্ট হয় বুলি কোৱা হয়। বুধবাৰে কেতিয়াও আপুনি আপোনাৰ কন্যাক শহুৰৰ ঘৰলৈ নপঠাব নাইবা নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰি নানিব। এই বিষয়ে আমাৰ এটা বিতং ভিডিঅ' আছে, সেই ভিডিঅ'ত আপোনালোকে কিয় শহুৰৰ ঘৰলৈ পঠিয়াব নালাগে সেই বিষয়ে গম পাব। সেই ভিডিঅ'টো যদি চাব খোজে আমি সেই ভিডিঅ'ৰ লিংকটো দি দিম তলত, আপোনালোকে গৈ চাব পাৰে। বুধবাৰে কোনো কন্যাকে অপমান নকৰিব, পাৰিলে কিবা বস্ত্ৰ নাইবা টকা আদি উপহাৰ দিব। বুধবাৰে কেতিয়াও কিন্নৰসকলক অপমান নকৰিব, তেওঁলোকে যি খোজে তেওঁলোকক হাঁহি আৰু খুচিমতে দিব। বুধবাৰে জোতা আৰু কাপোৰ নিকিনিব। বুধবাৰ হৈছে গণেশৰ দিন আৰু বুধবাৰে সেইকাৰণে আপুনি ব্ৰত ৰাখিব পাৰে, এনে কৰিলে গণেশৰ কৃপা লাভ কৰিব। তাৰোপৰি আপুনি গণেশৰ প্ৰিয় মোদকৰ লাড়ু যদি আগবঢ়ায় তেনেহ'লে বহুত শুভ হয়। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ জীৱনত গণেশ ভগৱানৰ কৃপা সদায় থাকক। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।